হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনালোঁ আমাৰ আৰু এটা নতুন ভিডিঅ'লৈ আজি আৰু এটা মই আপোনালোকৰ বাবে জব আপডেট লৈ আহিছোঁ যিটো হ'ল APSCৰ পৰা এইবাৰ APSCৰ অফিচৰ ভিতৰতে 4th গ্ৰেডৰ কাৰণে জব ওলাইছে গ্ৰেড 4ৰ কাৰণে জব হয় যিসকলে ক্লাছ 12 পাছ কৰা জব মানে সুধি থাকে যে আসামত ক্লাছ 12 পাছ কৰি কেনেকুৱা ধৰণৰ জব পাব পাৰি তো তেওঁলোকৰ বাবে এইটো পাৰফেক্ট জব হ'ব যদি ক্লাছ 12 পাছ কৰা জব বিচাৰিছে তেনেহ'লে এটা ভাল জব হয় গ্ৰেড 4 in the office of APSC তে গ্ৰেড 4 জব পাব পাৰে পোষ্ট 20টা ওলাইছে টোটেল পোষ্ট 20টা আছে 20টাৰ ভিতৰত ক'ত কেনেকৈ আছে আপোনালোকে চাব পাৰে কোনটো কেটেগৰীত কিমান আপোনাৰ ৰিজাৰ্ভড আছে আৰু ষ্টাৰ্টিং এপ্লিকেশ্যন 10 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ গৈছে আৰু 9 অক্টোবৰলৈকে থাকিব ঠিক আছে তো এক মাহৰ ভিতৰত আপোনালোকে এপ্লাই কৰি থ'ব পাৰিব আৰু যিটো ষ্টাৰ্টিং চেলাৰী বেচিক পে 12,000ৰ পৰা ষ্টাৰ্ট হয় গ্ৰেড পে এইটো থাকে তাৰ পে বেণ্ড 1 হয় আৰু কি লাগিব আপোনাক এপ্লাই কৰোঁতে চাওক ডমিচাইল প্ৰুফ হিচাপে আপোনাৰ PRC লাগিব ঠিক আছে বা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব আৰু ফৰ ভেৰিফিকেশ্যন অফ এডুকেশ্যন কোৱালিফিকেশ্যন এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন ইজ মেণ্ডেটৰী এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব আৰু কোৱালিফিকেশ্যন কি হ'ল কোৱালিফিকেশ্যন কি লাগিব ঠিক আছে চাওক The education qualification shall be minimum class 8 passed and the maximum HSSLC or equivalent exam passed. মই অসমত কৈ আছোঁ those who have education qualification higher than this maximum eligibility shall not be eligible to apply. In this regard, candidates will have to submit declaration. তাৰ মানে কি জানেনে এই জবটো এপ্লাই কৰিবৰ বাবে আপোনাৰ মিনিমাম ঠিক আছে ক্লাছ 8 পাছড হ'লেও হ'ল আৰু আপ টু কিমান পাছলৈকে এপ্লাই কৰিব পাৰিব 12 পাছলৈকে ঠিক আছে মানে হাই ছেকেণ্ড 8 পাছো যদিও আছে সিহঁতেও এপ্লাই কৰিব পাৰিব 9 পাছ যদিও আছে সিহঁতেও এপ্লাই কৰিব পাৰিব আৰু 10th 11 12 পাছলৈকে এপ্লাই কৰিব পাৰিব হাই ছেকেণ্ডেৰী পাছ কৰাও যদি আছে এপ্লাই কৰিব পাৰিব কিন্তু তাতকৈ বেছি পঢ়া যদি আছে মানে কোনোবাই যদি ডিগ্ৰী পঢ়া আছে বা মাষ্টাৰ্ছ কৰা আছে সিহঁতে এইটোত এপ্লাই কৰিব নোৱাৰে ক্লিয়াৰলি লিখি দিছে আৰু আপোনালোকে যদি ভাবিছে কেনেকৈ গম পাব ইয়াতে তেওঁলোকে এটা এনেক্সাৰ লগাই দিছে মই দেখাই আছোঁ ৰখক এটা সেল্ফ ডিক্লেৰেশ্যন আপোনালোকে ইয়াত দিব লাগিব য'ত আপোনাৰ লিখা থাকিব যে ডেট মাই হায়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন ডাজ নট এক্সিষ্ট ক্লাছ 12 মানে মোৰ যোনটো হায়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো ক্লাছ 12তকৈ বেছি নহয় মানে মই ডিগ্ৰী পাছ কৰা নহয় মই মাষ্টাৰ্ছ পাছ কৰা নহয় আৰু যদি মই ভুল প্ৰমাণিত হয় তেনেহ'লে মোৰ ওপৰত লিগেল একশ্যন লোৱা হ'ব প্ৰপাৰলি লিখা থাকিব আৰু তলত আপোনাৰ চহী থাকিব তাৰমানে ফচিলে আপোনাৰ বেয়াকৈ ফচিব গতিকে ক্লাছ 12 পাছলৈকেহে এপ্লাই কৰিব পাৰিব ঠিক আছে তো আৰু এজ লিমিট কিমান আছে চাওক 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব ইফ ইউ আৰ এ জেনেৰেল কেটেগৰী ষ্টুডেণ্ট আৰু কেনেকুৱা ধৰণৰ এক্সাম হ'ব আমি সেইটো চাওঁ আহক এক্সাম কেনেকুৱা হ'ব এক্সাম দুটা হ'ব এটা ফেজ 1 স্ক্ৰিনিং টেষ্ট আৰু লাষ্টত এক্সামটো হ'ব ইণ্টাৰভিউ যিসকলে এইটো এক্সাম পাছ কৰে তাৰপিছত তেওঁলোকক ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব এক্সামটোত কি আহিব জেনেৰেল ষ্টাডিজ মানে এখনে পেপাৰ আহিব OMR বেছড মাল্টিপল চইচ কুৱেশ্যন ঠিক আছে এৰিথমেটিক মানে অংকবিলাক আহিব 20 নম্বৰ জিকে অসম স্পেচিফিক জিকে ঠিক আছে আসাম স্পেচিফিক জিকে আহিব 20 নম্বৰ ৰিজনিং আহিব 20 নম্বৰ ছ'চিয়েল চায়েন্স আহিব 20 নম্বৰ ছায়েন্স আহিব 10 নম্বৰ আৰু এলিমেণ্টেৰী ইংলিছ আহিব 10 নম্বৰ চব মিলাই টোটেল 100 নম্বৰৰ কুৱেশ্যন আহিব 2 ঘণ্টাত আপুনি কৰিব লাগিব MCQ বেছড কিমানটো লেভেললৈকে আহিব চাওক 6, 7, 8 তাতকৈ বেছি লেভেলৰ নাহে গতিকে 6, 7, 8 লেভেলৰ এই ছাবজেক্টকেইটা আপুনি চালেই হ'ল ইয়াৰ ওপৰতে আপোনাৰ ফাইনেল কুৱেশ্যনখন আহিব ঠিক আছে এপ্লিকেশ্যন ফিজ চাওক প্ৰত্যেকৰ কাৰণে নীলেই দিছে এপ্লিকেশ্যন ফিজ নীল হয় জাষ্ট যোনটো প্ৰচেছিং ফিজ হয় 47 সেইটো দিলেই হ'ল ঠিক আছে চ' ডিটেইল নটিফিকেশ্যনটো যদি বিচাৰে কমেণ্ট কৰিব মই আমাৰ টেলিগ্ৰাম চেনেলত দি দিম টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যনত সদায় দিম এইটো চাই আছে তেওঁলোকৰ বাবে জনাই দিওঁ যে আপোনালোকে যিকোনো গভৰ্ণমেণ্ট এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰি আছে সেয়া লাগিলে আসাম গভৰ্ণমেণ্ট জবেই হওক বা SSC CGL বেংকিং চবৰ কাৰণে আমাৰ এটা টেলিগ্ৰাম চেনেল আছে ডেডিকেটেড আসাম জব হাব ডেছক্ৰিপশ্যনৰ লিংক আছে তাত মই ডেইলি ৰিডিং কম্প্ৰেহেনশ্যনৰ আপোনালোকক RC কুৱেশ্যন দি মানে পেৰেগ্ৰাফ দিওঁ নিউজ পেপাৰ আৰ্টিকেল বেংকিং ৰিলেটেড বেছি দিওঁ আৰু সেইটো জইন কৰি ল'ব পাৰে ফ্ৰীতে আপোনালোকে মেটেৰিয়েলছখিনি পাই থাকিব আৰু আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপ্লিকেশ্যনটো ডাউনলোড কৰি লওক তাত আপোনালোকে বহুতকেইটা কোৰ্চ পাব যদি আসাম গভৰ্ণমেণ্ট ৰিলেটেড কোৰ্চ লাগে আসাম জবছত ক্লিক কৰিব আৰু যদি SSC বা বেংকিং ৰিলেটেড কোৰ্চ লাগে বেংকিং SSCত ক্লিক কৰিব ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'লে হ'ল
আপুনি যদি আসাম গভৰ্ণমেণ্ট বা SSC এনেকুৱা ধৰণৰ পৰীক্ষাৰ কাৰণে পঢ়ি আছে সবতকৈ বেছি কি লাগে আমাক জেনেৰেল ষ্টাডিজ মানে জেনেৰেল এৱাৰনেছৰ গোটেইখিনি বস্তু লাগে তো তাৰ কাৰণে মই এটা গভৰ্ণমেণ্ট এক্সাম মহাবাণ্ডল বুলি এটা লৈ আহিছোঁ PDF কোৰ্চ কমপ্লিট পেকেজ থাকিব ইয়াতে আপুনি এইখিনি চালে বেলেগ PDF বা প্ৰেক্টিছ মেটেৰিয়েল একো নাচালেও হ'ল ঠিক আছে তো ইয়াত আপোনালোকে টোটেল অলমোষ্ট 30,000 MCQ পাই যাব 30,000 ভাবক 30,000 MCQ প্লাছ থিয়ৰি পাই যাব এভৰি ছাবজেক্ট ঠিক আছে তো কি কি ছাবজেক্ট আছে মই যদি একবাৰ আপোনালোকক দেখাই দিওঁ আপোনাৰ 100 ৰিডিং কম্প্ৰিহেনশ্যন ছেট আছে 1000টা পাজল সিৰিজ আছে ৰিজনিঙৰ কাৰণে জেনেৰেল এৱাৰনেছৰ থিয়ৰি 18টা ফাইল এই 18টা ফাইলত আপুনি হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটিকেল সায়েন্স আৰু কম্পিউটাৰ সায়েন্স এভৰিথিং যিখিনি জেনেৰেল এৱাৰনেছত আহে এভৰিথিং পাই যাব তাৰপিছত এইখিনিৰ ওপৰত PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কি আহিছিলে প্ৰত্যেক টপিকৰ সেয়া লাগিলে হিষ্ট্ৰী হওক জিঅ'গ্ৰাফি হওক পলিটিকেল সায়েন্স হওক ইকনমিক্স হওক ইণ্ডিয়ান জিঅ'গ্ৰাফি যিয়ে নহওক আৰু তাৰ ডিটেইল সলিউশ্যন PYQটো আছে এটাৰ ডিটেইল সলিউশ্যন এই গোটেইখিনি টোটেল 30,000 মান MCQ আছে ঠিক আছে ঠিক তেনেকৈ মেথছৰো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যিমান আহিছে SSC হওক আসাম গভৰ্ণমেণ্ট হওক বেলেগ গভৰ্ণমেণ্ট এক্সামতে হওক প্ৰত্যেকটো চেপ্টাৰ ৱাইজ ধুনীয়াকৈ কুৱেশ্যন প্লাছ তাৰ সলিউশ্যন কম্পিউটাৰ নলেজৰ PDF আছে ধুনীয়াকৈ ৰিজনিঙৰো তেনেকৈ আগতে যিমান আহিছে তাৰ PYQ প্লাছ সলিউশ্যন আৰু জেনেৰেল ইংলিছতো আপুনি জেনেৰেল ইংলিছৰ 14টা চেপ্টাৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্লাছ সলিউশ্যন গোটেইখিনি 30,000 MCQ জাষ্ট 499 rupees আপুনি লাইফ টাইম ভেলিডিটিত পাই যাব PDF ঠিক আছে ধুনীয়াকৈ ডাউনলোড কৰি আপুনি পঢ়ি থাকিব পাৰি যিকোনো এক্সামৰ কাৰণে এইটো মোষ্ট ইম্পৰ্টেণ্ট মেটেৰিয়েল হয় আৰু এইটো লৈ ল'লে বেলেগ PDF বা কিতাপ পঢ়াৰ দৰকাৰ নাই এতিয়া আহোঁ মেথছ এণ্ড ৰিজনিঙৰ কথালৈ মেথছ এণ্ড ৰিজনিং মই নিজে যিহেতু পঢ়াব পাৰোঁ মই GK পেপাৰখিনি পঢ়োৱা টান হয় সেইটো কাৰণে মই PDF প্ৰভাইড কৰিছোঁ বিচাৰি উলিয়াই মেথছ এণ্ড ৰিজনিং মই নিজে ভিডিঅ' আকাৰে আপোনালোকক পঢ়াই দিছোঁ প্ৰত্যেকটো চেপ্টাৰ ঠিক আছে প্ৰত্যেকটো চেপ্টাৰ ভিডিঅ' লেকচাৰ আছে 35টা ভিডিঅ' মেথছ আৰু ৰিজনিং মিলাই 35টা ঠিক আছে তাৰপিছত আপোনাৰ প্ৰেক্টিছ পেপাৰখিনিতো পাবই আগৰ যিটো কোৰ্চত প্ৰেক্টিছ পেপাৰ থাকিব মেথছৰ আৰু ৰিজনিঙৰ চেপ্টাৰ ৱাইজ অলমোষ্ট দুইটা মিলাই আপোনাৰ 10,000 মান MCQ থাকিব ঠিক আছে PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্ৰত্যেক এক্সামৰ তাৰ সলিউশ্যন চেপ্টাৰ ৱাইজ ইয়াৰ উপৰি 1000টা পাজল সিৰিজ ইয়াতো দি দিছোঁ মেথছৰ মক টেষ্ট থাকিব মক টেষ্ট মানে আপুনি এক্সামত দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব ৰিজনিঙৰ মক টেষ্ট থাকিব তাৰপিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক মই নিজে ভিডিঅ' আকাৰে পঢ়াই দিছোঁ এই 35টা ভিডিঅ'ত কমপ্লিট আপোনাৰ থিয়ৰি কভাৰ হৈ যাব আৰু এইটো জাষ্ট 499 rupees দিলে আপুনি মেথছ এণ্ড ৰিজনিঙৰ এক্সপাৰ্ট বনি যাব পাৰিব ইয়াত আহি ইয়াত আৰু ভিডিঅ' এড হৈ গৈ থাকিব তাৰপিছত ইংলিছৰ ছাবজেক্টটো যদি এক্সট্ৰাকৈ ল'ব বিচাৰে ইংলিছৰ পঢ়োৱা নাই এইটো PDF কোৰ্চ হয় যিখিনি ক'লোঁ মই ইংলিছৰ 14টা ফাইলত আপোনাৰ চেপ্টাৰ ৱাইজ MCQ আহি যাব ঠিক আছে ৰিডিং কম্প্ৰিহেনশ্যন 100টা ছেট আহি যাব এই গোটেইখিনি এইটো ইংলিছৰো আপোনাৰ 10,000টা মান MCQ আহি যাব ঠিক আছে এইটো জাষ্ট 299 rupeesত গোটেই বছৰটোৰ কাৰণে পাই যাব আৰু SSC CGL যদি কোনোবাই প্ৰিপেয়াৰ কৰি আছে আপোনালোকে মক টেষ্ট দিয়াটো দৰকাৰী তো তাৰ বাবে SSC CGLৰ Tier 1ৰ কাৰণে ঠিক আছে ফাৰ্ষ্ট আমাৰ Tier 1 এক্সামে হ'ব তাৰ কাৰণে মই 25টা মক টেষ্ট আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ মক পেপাৰ আচলতে PDF আছে 25খন ঠিক আছে এই 25খন মক পেপাৰত আপুনি Tier 1ৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ লগত মেচিং হয় মানে আগতে অহা প্ৰশ্ন সেইটো হিচাপতে মই মক পেপাৰ কেইখন বনাইছোঁ গতিকে 199 rupees লৈ ল'লে এইটো আপুনি লাইফ টাইম পাই যাব এই গোটেইখিনি ল'বৰ কাৰণে মেথছ এণ্ড ফিজিক্স আপ এপটো ডাউনলোড কৰি তাতে বেংকিং SSC বা আসাম জবত ক্লিক কৰি গ'লেই হ'ল নহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব ডাইৰেক্ট তাত গৈও জইন হৈ ল'ব পাৰে